সাংবাদিক বন্ধুসকল, মই প্ৰথমতে আজি আমি নৰ্থ ইষ্ট মহিলা কংগ্ৰেছৰ প্ৰতিগৰাকী সভানেত্ৰীয়ে ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ 2001ৰ পৰা 15 লৈকে মহিলাসকলে যি চাকৰি লৈছিলে বিভিন্ন স্তৰত অংগনবাড়ী বা শিক্ষা বিভাগ বিভিন্ন স্তৰত যি চাকৰি লৈছিলে বক্ৰপথৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা বুলি কৈ মহিলা সমাজক যি অসন্মানিত কৰিলে তেওঁলোকৰ সন্মানক যি ভুলান্তিত কৰিলে গতিকে আজি আমি এটা নৰ্থ ইষ্ট মহিলা কংগ্ৰেছৰ প্ৰতিখন ষ্টেটৰ পৰা আমাৰ অৰুণাচলৰ প্ৰেসিডেন্ট আহি আছে পাবহি 5 মিনিট পিছত আমি এটা সংবাদ মেল সংবোধন কৰিছো Before starting this press conference I am going to introduce my all friends sisters and Manipur is Sarma Devi Matum. She is the Mahila Congress President from Manipur. And Tripura Sarbani Chakrabarti. She is from Tripura PMC. And Mizoram Jablin Judiani. Jodin Judiani, she is from Mizoram. And Meghalaya Japlin Scott Sela, she is Meghalaya President. Nagaland Akumla Pogim. Today we address this press meet on behalf of Northeast Women Forum, and we condemn his statement, and together we address this press meet. And now first I will request my nearing state Meghalaya President Jablinji to address the press, and after this press conference we'll go to the Monday morning, we'll go to the National Women Commission and State Women Commission to register FIR against this nonsense statement given by Assam Chief Minister Himant Biswa Sharma. Tekhete jitu offensive eta mane eta comment eta tekhete dise jitu comment teo dile etu সাংঘাতিক ভাবে আমি দুখ পোৱাই নহয় যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ এবাৰ কোৱা নাই আজি যে আমি সংবাদ মেল দিছো আজি এবাৰ তেওঁ কোৱা কথা কাৰণে কোৱা নাই তেওঁ একেটাই কথা মহিলাক বিজেপিয়ে সন্মান কৰিব নাজানে মণিপুৰত যেতিয়া উলংগভাৱে মহিলাক পেৰেড কৰা হৈছিল তেতিয়াও বিজেপিয়ে মনে মনে থাকিলে বিলকিছ বানুৰ ৰেপিছ সকলকো নিৰ্বাচন জয় হ'বৰ কাৰণে ফুলৰ মালা পিন্ধালে মই আপোনালোকক মনত পেলাই দিব বিচাৰিছো জুনমণি ৰাভাৰ ক্ষেত্ৰটো এওঁলোকে চুপ্পি মুখত জিপ লগাই পেলাই থাকিলে মুখ্যমন্ত্ৰী যাবৰ সময় নহল চাকৰিৰ কেলেংকাৰী ক্ষেত্ৰত আমাৰে সকলোৰে ভগ্নীসম ইন্দ্ৰাণী তহবিলদাৰে যেতিয়া আত্মহত্যা কৰিবলগীয়া হ'ল তেতিয়াও তেওঁলোকে মুখত জিপ লগাই থাকিলে আৰু সেই বিজেপি পাৰ্টিৰ সভাপতি আছিলে তেতিয়া তেওঁলোকে সভাপতি কলিতা ডাঙৰীয়াই কৈছিলে 7টা বজাৰ পিছত বিজেপি অফিচত যাব নালাগে মই মুখ্যমন্ত্ৰীক কৈছো বেটি বচাও বেটি পঢ়াও কথা কোৱাৰ মুখ্যমন্ত্ৰীৰ বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়েটো 2001ৰ পৰা 2015 লৈকে যি সকল অংগনবাড়ী বা শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন স্তৰত মুখ্যমন্ত্ৰীৰ এতিয়া সচিবালয়টো কাম কৰি থকা যি সকল মহিলাই বক্ৰপথৰে নিজৰ ভাৰ্জিনিটি ভাৰ্সেস জব তেওঁলোকে যেটো কথা কৈছে আমি ধিক্কাৰ আৰু ভৎসনা দিয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে আমি ন্যাশনাল ওমেন কমিশনত অহাকালি সোমবাৰে ইতিমধ্যে আমি কেছ পঠাইছো আৰু অহাকালি আমি প্ৰত্যেকে নিজৰ ষ্টেটত আমি এফআইআৰ দিম আৰু আমি আশা ৰাখিম যে এফআইআৰ জৰিয়তে কেছ ৰেজিষ্টাৰ কৰি এটা সিবিআই এনকুৱাৰী কৰিব লাগে দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীয়েটো কৈ আছে জুৱাকালিৰ পৰা তেওঁৰ মন্ত্ৰী পিজুষ হাজৰিকা তেওঁৰ বিধায়ক কলিতা এওঁলোকে এই কথাটো কৈ যোৱা আৰম্ভ কৰিছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যদি ইমান নিষ্পন্থা লয় মই কৈছো যে এটো কংগ্ৰেছৰ প্ৰতিবাদ হোৱা উচিত নহয় অসমৰ প্ৰতিজন পৰিয়ালৰ প্ৰতিজনে যায় জুনে মাকক সন্মান কৰে যি নিজৰ ভগ্নীক সন্মান কৰে যি নিজৰ ঘৰৰ সকলোকে পত্নীক সন্মান কৰে প্ৰত্যেকই এইখন যুজত নামিবৰ সময় সমাগত মুখ্যমন্ত্ৰীয়ে বৰ্তমান মুখ্যমন্ত্ৰীৰ হাতত কোনো ইস্যু নাই মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈ নিৰ্বাচনী ইস্যু বৈতৰণি পাৰ কৰিব বিচাৰিছে সেই কাৰণে আজি আমি ইয়াত সকলো নৰ্থ ইষ্টৰ মহিলা গোট খাইছো আৰু আমি আজি তেওঁ নেদাৰ কথা কয় আজি আমি নৰ্থ ইষ্ট ওমেন কংগ্ৰেছ এটা ফুৰাম আমি তৈয়াৰ কৰি আমি গোটেই নৰ্থ ইষ্টতে মহিলাক অসন্মান কৰা যিকোনো কথাত যেনেকৈ মণিপুৰত উলংগ পেৰেড হওঁতে আমি অসমৰ পৰা গৈছো
আমি গৈ তাত সমবেদনা জ্ঞাপন কৰিছোঁ, মানুহৰ লগত সমবেদনা জ্ঞাপন কৰি আমি মণিপুৰৰ মহিলাৰ লগতো মাত দিছোঁ, জোনমণি ৰাভাৰ ক্ষেত্ৰতো মাত দিছোঁ। আমি ইন্দ্ৰাণী তহবিলদাৰ যদিও বেলেগ দলৰ, তথাপি তেওঁৰ ক্ষেত্ৰতো আমি প্ৰতিবাদ কৰিছোঁ। আমি জোনালী নাথ গোৱালপাৰাত যেতিয়া হত্যা কৰা হৈছিল বেলেগ দলৰ, তথাপিও আমি মহিলাৰ ক্ষেত্ৰত আমি মাত দিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, পুলিচ আপোনাৰ হাতত আছে, প্ৰশাসন আপোনাৰ হাতত আছে, যি টি কেছ দি আপুনি ঠেং ভঙাব ঠিকেই পাৰিব, ফচাব ঠিকেই পাৰিব, কিন্তু মই আপোনাক কৈছোঁ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰি না দুৰ্যোধন সাৰি গৈছে, সীতাক হৰণ কৰি না ৰাৱণ সাৰি গৈছে, না ছাদ্দাম হুছেইন স্বেচ্ছাচাৰী সাৰি গৈছে, না হিটলাৰ সাৰি গৈছে। হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিদিনালৈকে পুলিচ আছে তেওঁ মোৰ পুলিচ মোৰ প্ৰশাসন বুলি ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰিব, কিন্তু যিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মাই জিৰণি ল'বৰ কাৰণে জেগা নাপাব। সেইকাৰণে আমি কৈছোঁ আমি অহাকালিৰ পৰা প্ৰত্যেক জিলাই জিলাই আমি এই প্ৰতিবাদ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু প্ৰত্যেক ষ্টেটে আমি তেওঁৰ এগেইনষ্টে FIR দি আমি CBI এনকুৱাৰী ডিমাণ্ড কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।